নমস্কাৰ বাইদেউসকল, সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে আজি ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে। যিটো খবৰ ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ লগতে ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলেও জনাটো অত্যন্ত প্ৰয়োজন। হয় বাইদেউসকল, সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে এই বেনাৰখন প্ৰকাশ কৰিছে। প্ৰথমতে চাব, চৰকাৰী কৰ্মচাৰী বুলি উল্লেখ কৰি ৰন্ধনকৰ্মীৰ মাননি বৃদ্ধিৰ ৰাজহুৱা প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। বঢ়াই কোৱাৰ প্ৰয়োজন নাই যে এয়া ধাৰাবাহিক আন্দোলন সংগ্ৰামেৰে প্ৰতিক্ৰিয়া। ৰন্ধনকৰ্মীসকলৰ মাননি বৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰীৰ ৰাজহুৱা প্ৰতিশ্ৰুতিক আদৰণি জনাইছোঁ। লগতে ৰাজহুৱা প্ৰতিশ্ৰুতি অনুসৰি আগন্তুক বাজেটত ৰন্ধনকৰ্মীৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰা। ২ নম্বৰ, আইন মতে মজুৰি দিব নোৱাৰালৈকে মাহিলী মাননি ১০,০০০ টকালৈকে বৃদ্ধি কৰা। তৃতীয়তে, মাননি বছৰৰ ১২ মাহৰ বাবে আৰু মাহৰ প্ৰথম সপ্তাহতে প্ৰদান কৰা। চতুৰ্থতে, বিদ্যালয় একত্ৰীকৰণ বা অন্য কাৰণত কাম হেৰুওৱা ৰন্ধনকৰ্মীক এককালীন ৩ লাখ টকাকৈ সাহায্য দিয়া। পঞ্চমতে, কৰ্মস্থলীত আঘাতপ্ৰাপ্ত ৰন্ধনকৰ্মীক চিকিৎসা সাহায্য প্ৰদান কৰা। একেবাৰে শেষত আছে মধ্যাহ্ন ভোজন আঁচনি ব্যক্তিগতকৰণৰ সকলো প্ৰচেষ্টা বন্ধ কৰাৰ দাবী জনালোঁ। সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন। গতিকে বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰি কৈছিল যে অতি শীঘ্ৰে ৰাজ্যৰ ৰন্ধনকৰ্মী, আশাকৰ্মী আৰু অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা আগন্তুক বাজেটত বৃদ্ধি কৰা হ'ব। আৰু এই ঘোষণাৰ পিছতো ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ লগতে অন্যান্য আঁচনিভুক্ত কৰ্মীসকল আশ্বস্ত হ'ব পৰা নাই, যাৰ কাৰণে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে পুনৰ এই বেনাৰখন প্ৰকাশ কৰিছে যাতে ৰাজ্য চৰকাৰে এই ঘোষণাটো অতি শীঘ্ৰে কাৰ্যকৰী কৰে। অৰ্থাৎ আগন্তুক বাজেটতে ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ লগতে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ আৰু আশা কৰ্মীসকলৰ যিসমূহ দাবী আছে এই দাবীসমূহ পূৰণ কৰে। গতিকে বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।